हेलो फ्रेंड्स की खबर आमी गोवालपात आसो मैं मोर और एजन स्टाफ आसे आमी गोवालपात आसो हेदिनाखन गोवालपारा गलो सन्धिया गई पाइছো 5:30 मान बजार गई पाई आमी अकल उलाई आहिलो और एखन मैं पार्लार बिचारिलो टाउनखन इमान डाঙर নহয় जेनिबा और सिमान डाঙर डाঙर मल किबा एनेकुवा नाइ किन्तु এই पार्लारखन खूब डाঙर ভাল লাগিল লৰিয়েল বিউটি ট্ৰিটমেণ্ট আৰু ইয়াতে মই হোমাই থ্ৰেডিং কৰিলো এওঁলোকৰ গোটে ষ্টাফ ডেইলিৰ হয় আৰু মালিকো ডেইলিৰে হয় গতিকে খুব ডাঙৰ এখন অত্যাধুনিক পাৰ্লাৰ আমি দেখিবলৈ পালো ভাল লাগিলে কিন্তু দোকান পোহাৰ বজাৰ আমাৰ ঘৰবোৰ গোটেই আগৰ দিনৰে আছিল সবখিনি ভিডিঅ' কৰিব নোৱাৰিলো আৰু এখন এসি বাস পায় ৰাতিপুৱা 6টা বজাতে আহে 6:10 এৰে গোৱালপাৰা টাউনৰ পৰা ট্ৰান্সপোৰ্ট অফিচৰ পৰা অনলাইন বুকিং কৰিব লাগে ৰেড বাছত আপোনালোকে অনলাইন বুকিং কৰিলে বাছখন পায় ৰাতিপুৱা 6:10 আৰু দেখিছেনে গোৱালপাৰা গৈ পেলাই আমি কিছুমান ঠাই পৰ্যবেক্ষণ কৰিলো আমি যেহেতু স্বাস্থ্য বিভাগৰ হৈ গৈছিল কিছুমান সাব সেন্টাৰ লৈ যাওঁতে এনেকুৱা দূৰ দূৰণিৰ দৃশ্যবোৰ দেখা পায় এয়া ৰাবাৰ গছ দেখিছেনে দূৰ দূৰলৈ এনেকুৱা ৰাবাৰৰ খেতি বিঘা বিঘা একদম চকুৰে মনিব নোৱাৰা ঘন অটব্য অৰণ্য যেন ৰাবাৰৰ খেতি এইবোৰ খুব ধুনীয়া গ্ৰীনেৰী এয়া ধাননি পথাৰো আছে ধাননি পথাৰ আধা আৰু আধা আপোনাৰ ৰাবাৰ গছ হাল গছ আৰু আপোনাৰ দেখিবলৈ পোৱা যায় চেগুন গছ ইমান দেখিলো নহয় মানে আচৰিত মই গোৱালপাৰা 3বাৰ কৈ আহিছো কিন্তু এইবাৰে অলপ এইফালে আহিলো আগৰবাৰ যাওঁতে সূৰ্য পাহাৰ গৈছিলো কিন্তু এইবাৰ এইটো সাইড আহিছো এইটো এখন বিল আছে সেই বিলখনলৈ গৈ আছো আমি আপোনালোকক দেখুৱাম বিলখনত ঐতিহাসিক ঘটনা এটাও আছে আজি এখন বিল আহি পালো আপোনালোকে আহিছেনে না ইয়াতে নেজানো ওয়াকিং ট্ৰেক বুলি কৈছে তো খোজ কৰা বিল এখন বিৰাট প্ৰকাণ্ড বিল জানেনে এইফালে ৰাবাৰ চেগুনৰ গছ বাগান এয়া ধাননি পথাৰ আৰু এইখন বিল চাওক দেখিছেনে এইখন বিল ইয়াত পদুম ফুল হয় আৰু বাৰিষা বহুত পানী হয় দেখিছেনে আৰু পিকনিক প্লেস পিকনিক খাবলৈ আহে মানুহবিলাকে আৰু এই বিলখন কিয় হ'ল ইয়াতে ঐতিহাসিক ঘটনাও আছে 1950 চনৰ যে অসমৰ ডাঙৰ ভূমিকম্প হৈছিল সেই ভূমিকম্পত এইখন পাহাৰ আছিল এই পাহাৰখন দাবি গৈছে বহি গৈছে গৈ পেলাই এখন বিল হৈ গৈছে এটো এটা ঐতিহাসিক ইয়াৰে ঘটনা সেই কাৰণে মই আইছো যেতিয়া ইফালে আমি যেহেতু হেলথৰ এটা কামত আহো আৰু সাব সেন্টাৰবোৰ ঘূৰি ফুৰো যাওঁতে আমি এই বিলখন দেখিলো আৰু আপোনালোকক দেখুৱালো কেতিয়াবা আপোনালোকে গোৱালপাৰা আহিলে এই ঠাইখনলৈ আহিব ইমান নান্দনিক দৃশ্য যিসকলে জানে বাৰু জানে যিসকলে নাজানে তেওঁলোকে আপোনালোকে এবাৰ আহিব এতিয়া পানী নাই বাৰু হেয়া বৰষুণ খুব কম হয় বুলি ইয়াতে স্থানীয় মানুহে কৈছে আৰু সেইফালে পিকনিক প্লেস পিকনিক বনভোজ খাবলৈ মানুহবোৰ আহে হেয়া ওয়াকিং জোন মানে ইয়াতে ৰাস্তা খোজ কাঢ়াৰ কাৰণে এটো বনাই দিছে মৰ্নিং ওয়াক ইভিনিং ওয়াক কৰে মানুহবোৰে বহুত ৰ'দ বন্ধু-বান্ধৱীসকল একেবাৰে কলা চশমা মাৰি আছো দেই মই ৰ'দত তাপত মানে গাড়ীৰ পৰা নামিবই নোৱাৰি আৰু খুব ৰাবাৰৰ বাগিচা দেখিলো একদম বিঘা বিঘা ৰাবাৰ গছৰ বাগিচা চেগুন গছৰ বাগিচা সেইকাৰণে ভাল লাগে মানে গোৱালপাৰাখন আহক আৰু চাও কি কি দেখাব বাৰু অকমান আপোনালোকক কিছুমান বস্তু এই বিলখনৰ নাম হ'ল উৰপদ বিল হা বিলখনৰ নাম উৰপদ বিল বুলি কয় এইখন সাইনবোৰ্ড আছে আৰু এইফালে গোৱালপাৰা মহাবিদ্যালয়লৈ যাব পাৰি এনেকে এই দেখিছেনে উৰপদ বিললৈ স্বাগতম উৰপদ বিল এনেকে আগলৈ গৈ আৰু পাৰ্ক সাৰ কিবা কিবি আছে আৰু ঢেৰ আমি যাম বাৰু এয়া গৰমৰ কাৰণে বাগিচাৰ ফালে নগলো কিন্তু ইয়াতে ইমান গছ গছনি এইবোৰ দেখিয়ে কিবা ভাল লাগিছে এইবোৰ গোটেই হাল চেগুন গছ হয় হাল গছও আছে মাজে মাজে সেই কাৰণে আগলৈ আমি নগলো এয়া চাওকচোন ইমান গছ গছনি গোৱালপাৰাত এনেকুৱা ঘন জংঘল দেখাই নাছিলো আগতে ইমান গছ গছনিৰ ওচৰত দেখি কিয় ভাল লাগি গৈছে ইমান সুন্দৰ প্ৰাকৃতিক দৃশ্য কবলৈ মানে ভাষা নাই আৰু চৰাই চিৰিকটিবোৰ কি ধুনীয়া যে মাতবোৰ পাই আছো এইবোৰ গোটেই হাল গছ চেগুন গছৰ চেগুন গছ এনেকৈ আমি গোৱালপাৰা টুৰ কৰি আহি আছো গুৱাহাটী অভিমুখে
যিহেতু আমাৰ থাৰ্ড ডে হ'ল, আজি 3 দিন টুৰ কৰিলোঁ গোৱালপাৰাত। আজি লাষ্ট শেষ কৰি যোৱাকালি আজি আমি ঘৰলৈ আহি আছোঁ। যি নহওক এনেদৰেই আমি সময়বোৰ পাৰ কৰিব লাগিব, জীৱনটো এনেদৰেই জীয়াব লাগিব। কৰ্মব্যস্ততাৰ মাজতে সকলো চম্ভালিব লাগিব পৰিস্থিতি সাপেক্ষে। প্ৰকৃতি ৰৈ যাব, কিন্তু মানুহ ৰৈ নাথাকে। মানুহ এদিন এই প্ৰকৃতিৰ মোহ মায়া মোহ সকলো ত্যাগ কৰি যাবই লাগিব। সুন্দৰ সুন্দৰ গছ গছনি, গছ থাকিলেহে, এই প্ৰকৃতি থাকিলেহে আচলতে মানুহ জীৱ জন্তু থাকিব। যিহেতু এতিয়া প্ৰকৃতিৰ বাতাবৰণ সলনি হৈছে, উৎকট গৰম বৃদ্ধি হৈছে। যি সময়ত এতিয়া গৰম কমি আহিব লাগিছিল, শাৰদীয় বতৰৰ এটা সুন্দৰ শৰৎকালৰ যি এয়া নাই, এতিয়া শাৰদীয় বতৰৰ এটি সুন্দৰ বতাহ বলিব লাগিছিলে, সেয়া নাই। এতিয়া গোটেই যেন ফাগুনৰ মাহ বা বহাগৰ মাহ তেনেকুৱা লাগিছে। ইমান গৰম, ইমান গৰম। এয়া বন্ধু বান্ধৱীসকল, আহি আহি গুৱাহাটী পাই গ'লোঁ। এয়া গুৱাহাটীৰ, উত্তৰ গুৱাহাটীৰ হৈ থকা সেইখন ব্ৰিজ। প্ৰায় 50% কাম হৈয়ে গৈছে আৰু 50% বাকী আছে। দলংখন হ'লে উত্তৰ গুৱাহাটীৰ মানুহৰ যাতায়াতটো খুব ভাল হ'ব, ভাল লাগিব, খুব ভাল লাগিছে। চৰকাৰখনে কিন্তু ৰাস্তা ঘাট দলঙৰ ওপৰত বহুত গুৰুত্ব দিছে আৰু এইখিনি কাম হোৱাৰ পিছত গুৱাহাটীৰ সৌন্দৰ্য আৰু বহুত বেছি ভাল লাগিব। ৰাস্তাটো এনেদৰে দুভাগ কৰি দিয়া হৈছে, এভাগ এনেকৈ জালুকবাৰীৰ ফালে আৰু এভাগ গুৱাহাটীৰ ফালে এনেকৈ যাব। খুব ভাল লাগিব চাগে যেতিয়া একদম দলংখন হৈ উঠিব। আৰু যিহেতু এটা প্ৰকল্প আছে তেওঁলোকৰ, ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে কুৰুৱালৈকে এটা সুন্দৰ ৰাস্তা এটা বনাব, তেতিয়াতো আৰু ভাল লাগিব। যিয়ে নহওক চৰকাৰে কাম কৰি থাকিব, আমিও চাই থাকিম, আমিও উপভোগ কৰি থাকিম। সকলো ভালে কুশলে থাকক। গোৱালপাৰাৰ গৈছিলোঁ, কি কি দেখিলোঁ আপোনালোকক অকণমান দেখুৱালোঁ। এইটোৱে মোৰ গোৱালপাৰাৰ শেষ ভিডিঅ'। ধন্যবাদ, বাই বাই।